আসাম জব চেনেলটোৰ সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম KBM ইংলিছ স্কুল গোলাঘাট যি আছে সেই স্কুলত ৰিক্ৰুইটমেণ্ট ওলাইছে 4টা পোষ্টৰ। সেই পোষ্টকেইটাৰ বিষয়ে কিছু আলোচনা কৰিম। সেই পোষ্টকেইটা আমি কেনেকৈ এপ্লাই কৰিম, কি পোষ্ট ওলাইছে, তাত চেলাৰী কিমান হ'ব সেই বিষয়ে আপোনালোকক অৱগত কৰিম। গতিকে স্কুলত যি পোষ্ট ওলাইছে সেই পোষ্টটো ওলাইছে আচলতে ফেকাল্টিৰ অৰ্থাৎ টিচাৰৰ জব ওলাইছে, অৰ্থাৎ টিচাৰৰ পদৰ বিষয়ে আমাক অৱগত কৰিছে। গতিকে সেই পোষ্টকেইটা হৈছে 4টা পোষ্ট। ফিজিক্সত আছে 2টা আৰু জিঅ'গ্ৰাফিত আছে 2টা। গতিকে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন তেওঁলোকে বিচাৰিছে, ফিজিক্সৰ বাবে বিচাৰিছে MSc ইন ফিজিক্স, আৰু তেওঁলোকে কি হ'ব লাগিব, এখন স্বীকৃতিপ্ৰাপ্ত ইউনিভাৰ্চিটি বা কলেজৰ পৰা MSc কৰা হ'ব লাগিব। দ্বিতীয়তে জিঅ'গ্ৰাফিত যি 2টা পোষ্ট আছে তেওঁলোকে কি কৰিব লাগিব, MA ইন জিঅ'গ্ৰাফি ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি অৰ কলেজ, অৰ্থাৎ এখন স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা কলেজৰ পৰা তেওঁলোক কি হ'ব লাগিব, MA ডিগ্ৰীটো তেওঁলোকৰ থাকিব লাগিব, অৰ্থাৎ স্নাতকোত্তৰ ডিগ্ৰীটো তেওঁলোকৰ থাকিব লাগিব। ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আচলতে লোৱা নাই তেওঁলোকে, আৰু এই চাকৰিটো এপ্লাই কৰাৰ শেষ ডেটটো হৈছে 19 তাৰিখ 8 মাহ 2024, অৰ্থাৎ 19 আগষ্ট। ইয়াত চেলাৰী আপোনালোকে খুব ভাল পাব, অৰ্থাৎ 15,000 পৰা 20,000ৰ ভিতৰত আপোনালোকে চেলাৰী লাভ কৰিব। গতিকে যিসকল প্ৰাৰ্থী এই চাকৰিকেইটাৰ বাবে যোগ্য তেওঁলোকে অনতিপলমেই এই চাকৰিকেইটা এপ্লাই কৰক। আৰু ইয়াৰ লাষ্ট ডেটৰ বিষয়ে মই ইতিমধ্যে আপোনালোকক ক'লোৱেই। গতিকে যিসকলে এই চাকৰিকেইটা এপ্লাই কৰিব বিচাৰে তেওঁলোকক মই আমাৰ ডেছক্ৰিপশ্যন বক্সত এটা জিমেইল দি দিম। সেই জিমেইলটোত আপোনালোকৰ CVখন পঠিয়াই দিব। নহ'লে বা আপোনালোকে কি কৰিব পাৰে, তেওঁলোকৰ এটা কণ্টেক্ট নাম্বাৰ আমি 2টা প্ৰভাইড কৰি দিম, তাৰ জৰিয়তে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। তেওঁলোকক আপোনালোকে সুধি মেলি অন্য প্ৰকাৰেও আপোনালোকে এপ্লিকেশ্যনখন পঠিয়াব পাৰিব। গতিকে লাষ্ট ডেটৰ কথা তেওঁলোকে কৈয়ে দিছে, 10 days from the date of advertisement, that is 19 August 2024, অৰ্থাৎ আপোনালোকে 2024 বৰ্ষৰ 19 আগষ্টৰ 10 দিনৰ আগতে যিহেতু এই পোষ্টটো ওলাইছে, গতিকে আপোনালোকে দেৰি নকৰিব, সোনকালে এপ্লাই কৰি লওক। আৰু যিহেতু ইমানো কেণ্ডিডেট নহয়, বেছিভাগ কেণ্ডিডেট এতিয়া ADRE গ্ৰেড 3 আৰু গ্ৰেড 4ত বিজি হৈ আছে, গতিকে বাকীবিলাক কেণ্ডিডেটে এই চাকৰিকেইটা এপ্লাই কৰক আৰু এই চাকৰিটো নিজৰ নামত কৰক। গতিকে এইটো আছিলে আজি আমাৰ ভিডিঅ'টোৰ মুখ্য উদ্দেশ্য। যদি আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু আমাক এনেদৰে আপোনালোকে ছাপোৰ্ট কৰি থাকিব যাতে আমি নিয়মীয়া চাকৰিবিলাক, অৰ্থাৎ আসাম গভৰ্ণমেণ্টৰ হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টই হওক, গভৰ্ণমেণ্ট যি জববিলাক আছে লগতে প্ৰাইভেট জববিলাকৰ বিষয়ে আপোনালোকক অৱগত কৰি থাকিব পাৰোঁ। ইয়াকে কৈ আজি আপোনালোকৰ পৰা এই ভিডিঅ'টোৰ জৰিয়তেই সামৰণি মাৰিছোঁ। জয় আই অসম।